আমি স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা মানুহক বাউণ্ডাৰীৰ ভিতৰত সোমাবলৈ নিদিওঁ। স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণা মিটাৰটোৱে আমাক দিয়ক। তেওঁলোকৰ অফিচখিনিত লগাই লওক, ডাঙৰ ডাঙৰ হোটেল, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী এইবিলাক লগাওক, তেওঁলোকে তেওঁলোকৰ পৰা লুটক। আমি লগাবলৈ নিদিওঁ, আমাৰ গাঁৱত কোনেও নিদিয়ে লগাবলৈ। আমি লগাবলৈ নিদিওঁ বুলি আমি একদম পুৰা দৃঢ় প্ৰতিজ্ঞ, আমি নালাগে 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 আমাক। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত আমি দলাল কিচামতৰ মেৰিমতি গাঁৱৰ ৰাইজসকল আহিছোঁ। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাৰ যিটো পুৰণা মিটাৰ আছিল সেই মিটাৰটোৱে আমাক লাগে। কথাটো হ'ল কি, আমি সেই মিটাৰটোৰ কাৰণে আমাক যেতিয়া মিটাৰ মাহৰ মূৰত বিলখন দিবলৈ যায়, আমি 20 দিন সময় পাওঁ আৰু সেই 20 দিনত আমি পইচাকেইটা সকলোৱে গোটাই পিটাই দিব পাৰোঁ। স্মাৰ্ট মিটাৰ অহাৰ লগে লগে আমাক স্মাৰ্টফোন এটাৰ দৰকাৰ হ'ল। স্মাৰ্টফোন এটা সকলোৰে ঘৰত নাই বা সকলোৰে ঘৰত ইনভাৰ্টাৰ নাই। আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ সুবিধাৰ কাৰণে আমাক স্মাৰ্ট মিটাৰটোৱে লাগে আৰু বিলখন দিবলৈ আমি বৰ সুবিধা পাওঁ। যিহেতু আমাক নালাগে স্মাৰ্ট মিটাৰ, আমাক নালাগে যিহেতু আমি পঢ়া শুনা ল'ৰা ছোৱালী বা আমাৰ নিজৰো কিছুমান কাম থাকে। লাইটটো কাটি দিলে আমি গম নাপাম কেতিয়া কাটে, কিন্তু আমাৰ পুৰণা মিটাৰটোত আমি গম পাওঁ। 5 তাৰিখে সদায় আমাৰ বিলখন আনে, আমাক দি থৈ আহে যে আমি 20 দিনৰ পিছত আমি গম পাওঁ যে পইচাটো আমি দিব লাগে আৰু আমি সেই 20 দিনৰ পইচাটো সুন্দৰকৈ যোগাৰ কৰিব পাৰোঁ। যোগাৰ কৰি আমি দিব পাৰোঁ। আমাৰ বহুত সুবিধা হৈছে আমাৰ পুৰণা মিটাৰটো থকাৰ কাৰণে। স্মাৰ্ট মিটাৰৰ আমি যিখিনি শুনি আছোঁ অসুবিধা, সেই অসুবিধাখিনিৰ আমি অন্তৰ্ভুক্ত হ'বলৈ বিচৰা নাই। যিহেতু আমি স্মাৰ্ট মিটাৰত আমি সম্পূৰ্ণকৈ আমি মাহৰ মূৰত মাহৰ বিল দি আছোঁ। আমাৰ কোনোদিনে লাইন কাটিবলগীয়া হোৱা নাই। গতিকে আমাক এই স্মাৰ্ট মিটাৰটো নালাগে, আমাৰ পুৰণা মিটাৰটোহে লাগে। নাই লগা, আমি লগাবলৈ নিদিওঁ। আমাৰ গ'লেও আমি লগাবলৈ নিদিওঁ। আমি স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা মানুহক বাউণ্ডাৰীৰ ভিতৰত সোমাবলৈ নিদিওঁ, কাৰণ স্মাৰ্ট মিটাৰ নালাগে, আমাৰ পুৰণা মিটাৰটোহে লাগে। স্মাৰ্ট মিটাৰ নালাগে, যিহেতু স্মাৰ্ট মিটাৰ 2 গুণ 3 গুণ 4 গুণ বেছি লাইটৰ বিল আহি আছে। আমি সুধিবলৈ পাইছোঁ, কিন্তু আমাৰ লগোৱা নাই বৰ্তমান। আমাৰ পুৰণা যিটো মিটাৰ আছে সেইটো মিটাৰে আমাক লাগিব। সেইটো মিটাৰত আমি বিল দিবলৈ আমি 2 দিন সময় পাওঁ। আমি দুখীয়া মানুহ, চব সমান ধনী নহয়। গতিকে তেওঁলোকে পইচাটো গোটাই পিটাই লাইটৰ বিলটো দিব পাৰে। আৰু সেইটো ছেকেণ্ডলি হৈছে, এইটো মিটাৰত যদি 2 দিনৰ আগত কাটি দিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব? অন্ধকাৰটো থাকিব নোৱাৰে। গতিকে আমি ভাবিছোঁ যে স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণা মিটাৰটোৱে আমাক দিয়ক। চৰকাৰী অফিচ কাৰ্যালয় কাৰখানা কিন্তু এতিয়ালৈকে লগোৱা নাই। তেওঁলোকৰ অফিচখিনিত লগাই লওক, ডাঙৰ ডাঙৰ হোটেল, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী এইবিলাক লগাওক, তেওঁলোকে তেওঁলোকৰ পৰা লুটক, তেওঁলোকে লাভ লৈ আছে। আমাৰ জনসাধাৰণ খাটি খোৱা মানুহৰ ইমান টকা পইচা নাই। স্মাৰ্ট মিটাৰ যি বিল আহে আমি দিব নোৱাৰোঁ। গতিকে আমাক পুৰণা মিটাৰটোকে দিয়ক। আমি সেইটোকে লৈ খুচি, সেইটোকে লৈ আমি সন্তুষ্ট আছোঁ। আমি সিমানখিনি পইচাহে দিব পাৰোঁ। স্মাৰ্ট মিটাৰ লগালে কি ব্যৱস্থা গ্ৰহণ কৰিব? আমি লগাবলৈ নিদিওঁ, আমাৰ গাঁৱত কোনেও নিদিয়ে লগাবলৈ। আমি লগাবলৈ নিদিওঁ বুলি আমি একদম পুৰা দৃঢ় প্ৰতিজ্ঞ, আমি নালাগে 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 আমাক। দুখীয়া শ্ৰেণীৰ মানুহ, আমি দিন হাজিৰা কৰি খাওঁ। গতিকে আমাৰ য'ত নেকি 200 টকা বিল আহে, সেই 200 টকা আমি যেনে তেনে গোটাই দিওঁ। আৰু আমি স্মাৰ্ট মিটাৰ আমি লগাই আমি বিল দিব নোৱাৰোঁ, য'ত নেকি 4-5 হাজাৰ মাহেকত আহে। আৰু আমাৰ ছোৱালীজনী পঢ়াৰ অসুবিধা, সকলোৰে ল'ৰা ছোৱালী আছে। ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হয়। আমি স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ। গাঁৱলৈ যদি লগাবলৈ যায়, নাই, বাউণ্ডাৰীত সোমাবলৈ নিদিওঁ, একে বন্ধ কৰি দিম। আমি নিদিওঁ লগাবলৈ। আমাৰ এয়াই আমাৰ সিদ্ধান্ত।